এনেহেন অস্বস্থ বৃক্ষৰ নিচিনা মনটো, অস্বস্থ বৃক্ষৰ পাতৰ নিচিনা, আহঁত পাতৰ নিচিনা যেতিয়া আমাৰ মন, এনেকুৱা চঞ্চল মনত আমি ঈশ্বৰ ভক্তি কৰিব লাগিব। কেনেকৈ কৰিব? সৰ্বপ্ৰথমে আজি বহাগৰ প্ৰথম দিনত এটি মন্ত্ৰ আপোনালোকৰ আগলৈ আগবঢ়াম। সেই মন্ত্ৰটি ভাগৱততে আছে। যিটো মন্ত্ৰ, সেই মন্ত্ৰ জগতত প্ৰখ্যাত, তাতকৈ আৰু ডাঙৰ মন্ত্ৰ নাই। জানেনি মন্ত্ৰটো? এনেকুৱা এভাগ মন্ত্ৰ আছে, তাতকৈ আৰু ডাঙৰ মন্ত্ৰ নাই। জানেনি মন্ত্ৰটো? যিটো মন্ত্ৰ জানিলে মানুহ ঈশ্বৰ হৈ যায়, প্ৰমাণ আছে। ঈশ্বৰ হৈ যাব আপোনালোকে। এই মন্ত্ৰটো আজি আপোনালোকে জানি থওক, কাম আহিব লাগিব। গতিকে আমি সৰ্বপ্ৰথমে ভাগৱত ভাগ আৰম্ভ কৰিবলৈ যাওঁতে এটা মন্ত্ৰ উচ্চাৰণ কৰিছিলোঁ। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। তাত কেইটা আখৰ আছে? 12টা। এই মন্ত্ৰটো কোনে দিছিলে প্ৰথমতে? কোনে দিছিলে? এই মন্ত্ৰটো প্ৰথমতে দেৱৰ্ষি নাৰদে ধ্ৰুৱক দিছিলে। ধ্ৰুৱক যেতিয়া নিজৰ মাহীমাকে বা সতীয়া মাতৃয়ে তেওঁ কৈছিল পিতাকৰ কোলাত উঠিবলৈ যাওঁতে যে তুমি পিতৃৰ কোলাত উঠিবলৈ তোমাৰ যোগ্যতা নাই, আৰু যদি উঠিব খোজা তেন্তে তুমি এই জনমত নহ'ব, পিছৰ জনমত তুমি মোৰ গৰ্ভত স্থিতি হ'ব লাগিব, আৰু তেতিয়াহে বহিব পাৰিবা। তাৰ কাৰণে কি কৰিব লাগিব? বোলে তুমি ঈশ্বৰ সাধনা কৰাগৈ, বনলৈ যোৱা, বনত গৈ ঈশ্বৰক চিন্তা কৰা, আৰু ঈশ্বৰক চিন্তা কৰিলে তোমাক মোৰ গৰ্ভত জন্ম দিব, আৰু তাৰ পাছতে তুমি পিতৃকোলাত বহিব পাৰিবা। এতিয়া পোনপটীয়াকৈ আপোনালোকক এই কথাটো ক'বলৈ গৈছোঁ যে এই যে ধ্ৰুৱৰ পিতৃ উত্তানপাদৰ দুগৰাকী আই, এগৰাকী সুৰুচি, এগৰাকী সুনীতি, এইবিলাক কথা আপোনালোকে জানে। সুৰুচি আয়ে ধ্ৰুৱক এটা কথা কৈছিল যে বনলৈ যোৱা, ঈশ্বৰক আৰাধনা কৰা। এনেই ভালেই লাগিছে কথাটো, বেয়া কথাটো কোৱা নাই। কি বুলি কৈছে? যে বনলৈ যোৱা, বনত গৈ ঈশ্বৰ সাধনা কৰা, তেতিয়াহে তুমি পিতৃৰ কোলাত বহিব পাৰিবা। ভাল কথা নে? ভাল কথা। আচ্ছা, এতিয়া মই আপোনালোকক এটা প্ৰশ্ন কৰিম, উত্তৰটো দিব। প্ৰত্যেকগৰাকী মাতৃ, আপোনালোকে কেতিয়াবা ৰাতি 8টা বা 9টামান বজাত যেতিয়া আপোনালোকে সিদ্ধ প্ৰসাদ গ্ৰহণ কৰে, সিদ্ধ প্ৰসাদ গ্ৰহণ কৰাৰ সময়ত কেতিয়াবা জলকীয়া এটা আমি খাওঁ, কেতিয়াবা জলকীয়া ঘৰত নাথাকে, বাৰীত আছে কিন্তু জলকীয়াটো অনা নহ'ল, খাবলৈ মন গৈছে। আচ্ছা, তেনে অৱস্থাত জলকীয়াটো লাগে, বাৰীৰ পৰা আনিব লাগে। আপোনাৰ ঘৰৰ শিশুটোক, সেই 5 বছৰীয়া শিশুটোক ক'ব নেকি যে তই বাৰীৰ পৰা জলকীয়াটো আনি দে? ক'বনে? নকয়। কিয় নকয়? জোকে খাব, পোকে খাব, সাপে খাব, ৰাতিৰ কথা, সৰু ল'ৰা, হয়নে? কিয় নকয়? আপুনিতো ভাতৰ পাৰ্টিত বহি আছে, অৰ্থাৎ সেই কেঁচুৱাটো 5 বছৰীয়া ল'ৰাটোক বাৰীলৈ যাবলৈ নিদিয়ে। কিন্তু আজি সুৰুচিয়াই কি কৰিছে? 5 বছৰ ল'ৰাটোক অৰণ্যলৈ যাবলৈ কৈছে, ঈশ্বৰ সাধনা কৰিবলৈ কৈছে। দেখাত ভাল, উদ্দেশ্যটো দেখিবলৈ ভাল, শুনিবলৈ ভাল, কিন্তু উদ্দেশ্যটো সেইটো নহয়। এইকাৰণে যাবলৈ কৈছে অৰণ্যত, তাক বাঘ ভালুকে খাই পেলাম। এই 5 বছৰীয়া ল'ৰাটোৱে অৰণ্যত গৈ ঈশ্বৰ উপাসনা কৰিবলৈ পঠিওৱা মানে বিপদৰ মাজলৈ ঠেলি দিয়া। কথাটো বুজি পালেনে? চিন্তা কৰিব দেই, কথাবিলাক বৰ ডাঙৰ এটা তত্ত্ব তাত সোমাই থাকে। মানুহক দেখুৱাই কামটো ভাল কৰিলে, শুনিবলৈ ভাল লগা, কিন্তু ভিতৰি তেওঁৰ পৰিকল্পনাটো বেয়া। অৰ্থাৎ 5 বছৰ ল'ৰাটোক ঈশ্বৰ উপাসনা কৰিবলৈ ক'লে, ঈশ্বৰ উপাসনা কৰিলে বাঘ ভালুকে খাই পেলাব। তেওঁ পুত্ৰ উত্তম তেতিয়া ৰাজ শাসনত বহিব পাৰিব। আৰু এই কথা কৈ যেতিয়া সুনীতি, ধ্ৰুৱৰ মাতৃ সুনীতি, দুটা বস্তু, এক হ'ল সুৰুচি, এক হ'ল সুনীতি। আমাৰ মাজতো দুগৰাকী আই থাকে, প্ৰত্যেকৰে থাকে। আমি ৰুচিবোধ খাই ভাল পাওঁ, পিন্ধি ভাল পাওঁ, আৰু কোনোবা এগৰাকী আই সুনীতি, নীতিত চলে। কি নীতিত চলিলে শান্তি পাম, নহয়নে বাৰু? সুনীতিক ধ্ৰুৱ গৈ ক'লেগৈ যে মা এনেকুৱা তেনেকুৱা কথা,
মোক এনেকৈ কৈছে বোলে যোৱা যদি মাতৃয়ে কৈছে মাতৃ আজ্ঞা পালন কৰা তুমি গুচি যোৱা গুচি গ'ল ভয় নকৰিলে একো নাজানে গুচি যোৱাৰ লগে লগে অন্তৰ্যামী ভগৱন্তই দেখি আছে ঈশ্বৰ সাধনা কৰিবলৈ আহিছে কিন্তু একো নাজানে না শৰণ লৈছে না ভজন লৈছে না গুৰু মন্ত্ৰ জানে কিবা জানে ভগৱন্তৰে অৱতাৰী পুৰুষ দেৱৰ্ষি নাৰদো ভগৱানৰ অৱতাৰী আৰু ভগৱন্তৰ কাম বাঢ়ি গ'ল দেৱৰ্ষি নাৰদক আজ্ঞা কৰিলে যোৱা সেই সন্তানটিক তুমি বুজোৱা ঘূৰাই পঠোৱা অৰণ্যলৈ যাব নালাগে আৰু দেৱৰ্ষি নাৰদে আহি ধ্ৰুৱক বহু প্ৰকাৰে বুজালে যে তুমি যোৱা এই 5 বছৰ বয়সত তুমি অৰণ্যত ঈশ্বৰ সাধনা কৰিব নালাগে যোৱা আৰু ধ্ৰুৱৰ একাগ্ৰতা দৃঢ়তা মনত খেদভাৱ আছে যে মোৰ পিতৃকোলাত বহিবলৈ নিদিলে আৰু মাকে ক'লে যে যোৱা ঈশ্বৰ সাধনা কৰা তুমি এনেকুৱা এজন পিতৃকোলাত বহা যিজন পিতৃকোলাত বহিলে কোনোদিনে আৰু নামিবলগীয়া নহয় মাতৃৰ কথা শিৰগত কৰি একাগ্ৰতাভাৱে ধ্ৰুৱ ওলাই আহিলে আৰু ভগৱন্তৰ কাম বাঢ়িলে দেৱৰ্ষি নাৰদক পঠাই দিলে যে তেওঁ কিবা এটা শৃংখলা মাৰি দিয়া ধ্ৰুৱক পাকে প্ৰকাৰান্তে বুজালে কিন্তু ধ্ৰুৱ মান্তি নহ'ল তেতিয়া দেৱৰ্ষি নাৰদে সুধিলে তুমি যে ঈশ্বৰ সাধনা কৰিবলৈ আহিছা তুমি মন্ত্ৰ জানা জানো ঈশ্বৰ সাধনা কৰিবৰ কাৰণে মন্ত্ৰ লাগিব কথাটো মই সেইকাৰণে আনিছোঁ আমি জানিব লাগিব ঈশ্বৰ সাধনা কৰিবৰ কাৰণে আমি মন্ত্ৰ লাগিব তুমি মন্ত্ৰ জানা জানো তুমি শৰণ ল'লা জানো তোমাৰ গুৰু আছে জানো বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয় গুৰু নাই তেতিয়া ধ্ৰুৱই ক'লে যে তুমি মোৰ গুৰু হৈ দিয়া তুমি মোক মন্ত্ৰ শিকাই দিয়া আৰু তাত এটা প্ৰাৰ্থনা আমাৰ নামঘোষাত কৃপালু মাধৱ মহাপুৰুষে লিখিছে তোমাৰ চৰণৰ সেৱাৰ গোবিন্দ নাজানো একো পায় যিমতে সেৱাটো ৰহিমো কৰোণা কৰিতে হৰি যোৱাই একদম উচ্চ প্ৰাৰ্থনা কোনো আশা নাই আপোনালোকে সেই প্ৰাৰ্থনা গাব তোমাৰ চৰণৰ সেৱাৰ গোবিন্দ নেজানো একো উপায় নেজানো তোমাক সেৱা কৰিবৰ কাৰণে যিমতে সেৱাটো ৰহিব কৰোণা কৰিতে হৰি যোৱাই যেনেধৰণে আহিছোঁ তেনেধৰণে চিন্তা চৰ্চা কৰি মোক তুমি সুবুদ্ধি প্ৰদান কৰা আৰু সেই সুবুদ্ধিৰে যাতে তোমাকেই ভজিব পাৰোঁ ধ্ৰুৱৰ প্ৰাৰ্থনা আৰু দেৱৰ্ষি নাৰদে তেতিয়া ক'লে যে ঠিক আছে হ'ব তুমি যোৱা আৰু কেনেকৈ তেওঁ ঈশ্বৰ উপাসনা কৰিব এই পদ্ধতিটো শিকাই দিলে সৰস্বতী নদীৰ পাৰত বহুৱালে স্নান কৰোৱাই লৈ এটা মন্ত্ৰ শিকাই দিলে দ্বাদশ মন্ত্ৰ ওম নমো ভগৱতে বাসুদেৱায় এই মন্ত্ৰকে তুমি জপ কৰিবা আৰু এই মন্ত্ৰ জপ কৰি থাকিলে তুমি ঈশ্বৰক এদিন লগ পাবা গতিকে আপোনাহক আমি বিষয়ৰ মাজত থকাৰ পাছত একো কৰিব নোৱাৰিলেও যাওঁতে খাওঁতে মেলোতে ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় যদি উচ্চাৰণ কৰি থাকে তেন্তে নিশ্চয় এদিন আপোনালোকৰ ভক্তি হ'ব যিটো ধ্ৰুৱক দেৱৰ্ষি নাৰদে দিছিলে আৰু সেই ওম নমো ভগৱতে বাসুদেৱায়ে ভাগৱতৰ প্ৰথম মন্ত্ৰ আৰু এই মন্ত্ৰটো জগতৰ আটাইতকৈ শ্ৰেষ্ঠ মন্ত্ৰ কি কৈছে আৰু এক মন্ত্ৰ কহোঁ শুনাহা বধানে জাতকৰে মন্ত্ৰ নাই এহিতি ভুৱনে মই এনেকুৱা এটা মন্ত্ৰ কথা ক'ম যিটো মন্ত্ৰৰ এই ত্ৰিভুৱনত আৰু তাতকৈ ডাঙৰ মন্ত্ৰ নাই দ্বাদশ অক্ষৰ মন্ত্ৰতে প্ৰধান যাক জানিলেহে নৰ হুৱে ঈশ্বৰ সমান দ্বাদশ অক্ষৰ মন্ত্ৰতে প্ৰধান যাক জানিলে নৰ হুৱে ঈশ্বৰৰ সমান ধ্ৰুৱ ঈশ্বৰ হৈ গ'ল ঈশ্বৰ আহি গ'ল আৰু এতিয়াও আপোনালোকৰ ধ্ৰুৱ লোক আছে যি লোক আজিলৈকে ক'তো শেষ হৈ যোৱা নাই গতিকে আপোনালোকে আজিৰ তাৰিখৰ পৰা ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় 4 বাৰ উচ্চাৰণ কৰিব 12 বাৰ উচ্চাৰণ কৰিব যিমান পাৰে সিমান উচ্চাৰণ কৰিব আৰু এই মন্ত্ৰৰ অৱগাহন যদি আপোনালোকে কৰি থাকে আপোনালোকৰ মন ভাল লাগি থাকিব কোনো বিপদৰ পৰা বা কোনো বিপদে আপোনালোকক কষ্ট দিব নোৱাৰে কথাটো বুজিলে কি লাগে বোলে এই মন্ত্ৰৰ দ্বাৰা আমি কি কৰিলোঁ ভাগৱত আৰম্ভ কৰিলোঁ
আৰু এই মন্ত্ৰ আজিৰ তাৰিখৰ পৰা আমি এই বহাগৰ প্ৰথম দিনত আমি অৱগাহন কৰি থাকিম, আপোনালোকে কৰি থাকিব, আমি কৰি থাকিম। আৰু ভাগৱতৰ প্ৰথমতেই ওম নমো ভগৱতে বাসুদেৱায় এই দ্বাদশ অক্ষৰ অৰ্থাৎ 12টা আখৰে এই ভাগৱত আৰম্ভ হ'ল। মানে বাবা আহি গ'ল। গতিকে আমি আশা কৰিম যে কি নহওক আমি গোপী উদ্ধৱ সংবাদ আমাক কৈছে, আমি গোপী উদ্ধৱ সংবাদ অকণমান চাম। এতিয়া মংগলাচৰণ আছে, অকণমান মই এইখিনিলৈকে পঢ়ি আমাৰ বাপক দিম। বাপক গুৰু বৰ ধুনীয়া দেই, কৃষ্ণ পদ মংগলাচৰণ। হে ৰাম জয় জগন্নাথ নাৰায়ণ নিৰঞ্জন জয় জামোদৰ দেৱ দৈৱ কি নন্দন কৃষ্ণৰ চৰণে কৰি নতি 12 শত শংকৰে ৰচিলা কথা মহাভাগৱত শুনা সৰ্বজনে গোপী উদ্ধৱ সংবাদ কোটি জনমৰো কৰি পাতক উচ্ছাদ এৰা নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে যাক শুনি মহা মহা পাপী অনিষ্ট ৰে। গোপী উদ্ধৱ সংবাদ এই পাঠটি পৰ্যালোচনা কৰিবলৈ যোৱাৰ আগতে গুৰুজনাই সৰ্বপ্ৰথমে মংগলাচৰণ দিছে। মংগলাচৰণ মানে মংগল যুগ আচৰণ। এইটো হ'ল কি বুলি কয়, এইটো যুক্তাক্ষৰ। শব্দৰ পাছৰ আখৰটো যদি অ হয়, তাৰ পাছৰ আখৰটো আ হৈ যায়। মংগল মংগল অ হৈছেনে? গতিকে মংগল যুগ চৰণ, গতিকে অ হোৱাৰ কাৰণে আগত আ বহি গ'ল। মংগল যুগ আচৰণ মংগলাচৰণ। কিন্তু ইয়াত আপুনি চাইছে মংগলাচৰণ, মংগল শব্দটো মংগল পাছত অ উচ্চাৰণ হৈছে, সেইকাৰণে পাছত কি হৈছে আচৰণটো আহি গ'ল মংগল আচৰণ। মংগল যুগ আচৰণ মংগলাচৰণ। মংগলাচৰণ কেনেকুৱা হয়? যেতিয়ালৈকে আপোনাৰ মোৰ গৃহবিলাকত বা আপোনাৰ দেহাত যেতিয়া মংগল আচৰণবিলাক নহয়, তেতিয়াহ'লে কেতিয়াও মংগল হৈ নুঠে। আমাৰ মংগলবোৰ বিমংগল হোৱা মূল কাৰণটো কি? আমাৰ আচৰণ বিধিবিলাক শুদ্ধ নহয়। আমি বহিব নাজানো, থাকিব নাজানো, কথা পাতিব নাজানো, গৃহখন সুন্দৰকৈ আগবঢ়াই লৈ যাব নাজানো। গতিকে আমাৰ মংগল আচৰণ নথকাৰ কাৰণে আমাৰ বিপদ হয়। আজি গুৰুজনাই গোপী উদ্ধৱ সংবাদ ইয়াত লিখিবলৈ যোৱাৰ সৰ্বপ্ৰথমে মংগল আচৰণ কৰি লৈছে। মংগল আচৰণ কেনেকৈ হ'ব? ঈশ্বৰৰ নাম সৰ্বদা জপ কৰি থকাটোকে মংগল আচৰণ নহয়নে বাৰু? আইসকলক মই এটা সুধিম, ক'ব, আমি মত বিনিময় কৰিম। আজি আপোনালোকে ৰাতিপুৱা শুই উঠি প্ৰথম বিচনাৰ পৰা নামিয়ে বা বিচনাত উঠিয়ে কি কৰিলে? অকণমান কওকচোন। কোনোবা এগৰাকী আই কওকচোন, আজি শুই উঠি এতিয়ালৈকে কি কি কৰিলে? সেয়া কৰিলে? কৰিলে। আপোনালোকে কোনোবাই কৰিলেনে? কৰি দিলে। হা কৰিলে? বহুত ভাল কথা। কেলে কৰিলে? কেলে ভাবিলে? হা চৰণে সেৱা কৰিলে? খুব ভাল, দিনটো ভালে থাকিবৰ কাৰণে ন? খুব ভাল কথা। এতিয়া মই তাৰ তাৎপৰ্যটা ক'ম। তাৎপৰ্যটো কি? আপোনালোকে যেতিয়া বিচনাত শুবলৈ গৈছিলে তেতিয়া কি কৰিছিলে? ঈশ্বৰৰ নাম লৈ শুইছিলে। কেলে? নাই, আমি জানিবৰ কাৰণে কথাখিনি আনিছোঁ। কেলে শুইছিলোঁ? ভালে ভালে পঠাইছে। খুব সুন্দৰ। এতিয়া শুনা, আচল তত্ত্বটো ক'ম।